আৰু মাত্ৰ কেইডালমান গাৰ্ডাৰ উঠাবলৈ বাকী আছে। তাৰ মাজতে আমি দেখা পাইছো 8, 9 আৰু 10 এইকেইটা পিৰ কেপৰ ওপৰত ইতিমধ্যে যি গাৰ্ডাৰ উঠোৱা হ'ল, সেই গাৰ্ডাৰৰ ওপৰত ডেক স্লেব নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মক লগোৱাৰ কাম আৰম্ভ কৰা হৈছে। মই পুনৰ কৈছো, আৰু মাত্ৰ কেইডালমান গাৰ্ডাৰ উঠাবলৈ বাকী আছে। তাৰ মাজতে আমি দেখা পাইছো 8, 9 আৰু 10 এই পিৰ কেপ কেইটাৰ ওপৰত ইতিমধ্যে যি গাৰ্ডাৰ উঠোৱা হ'ল, সেই গাৰ্ডাৰৰ ওপৰত ডেক স্লেব নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মক লগোৱাৰ কাম আৰম্ভ কৰা হৈছে। আপোনালোকে জানে, ডেক স্লেব হৈছে দলংখনৰ আটাইতকৈ ওপৰৰ অংশ, যি অংশত যান বাহন চলাচল কৰে, পথচাৰী অহা যোৱা কৰে। গতিকে সেই অংশটো দলংখনৰ মূল অংশ। গতিকে সেই মূল অংশৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। যি সময়ত সমগ্ৰ অসম বানপানীৰ কবলত পৰিছে, বানপানীয়ে বহুতৰ ঘৰ বাৰী উটাই নিছে, বহুতৰ কৃষিভূমি নষ্ট কৰিছে, যাতায়াত ব্যৱস্থা ব্যাহত কৰিছে, বহু লোকক কৰ্মহীন কৰিছে, সেই সময়ত আমি দেখা পাইছো মাজুলী আৰু লখিমপুৰক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনত ডেক স্লেব নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মক লগোৱাৰ কাম আৰম্ভ কৰা হৈছে। আৰু ইয়াতে আপোনালোকক মই ক'বই লাগিব, চাটাৰিঙেই হওক বা চেণ্টাৰিঙেই হওক বা ৰড গঠাকে ধৰি যি কামেই নহওক, সকলোবিলাক কাম ইতিমধ্যে কৰি থকা হৈছে। যিহেতু মই ওপৰৰ অংশটো আপোনালোকক দেখুৱাব নোৱাৰো, তলৰ পৰাই মই আপোনালোকক দেখুৱাই আছো। মই একেবাৰে ওচৰলৈকে যোৱা নাই, অকণমান আঁতৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। আপোনালোকে চাওক, ওপৰত সকলোবিলাক কাম কৰি থকা হৈছে। ডেক স্লেব নিৰ্মাণ কৰিবৰ কাৰণে সকলোবিলাক কাম কৰি থকা হৈছে। গতিকে আমাৰ বাবে, মাজুলীবাসীৰ বাবে বা সমগ্ৰ অসমৰ বাবে এয়া বহুত ভাল খবৰ। এটা কথা ক'ব লাগিব, আমি যেনেদৰে আশা কৰিছিলো এই দলংখনৰ নিৰ্মাণ কাৰ্য খুব সোনকালে হ'ব বুলি আমি যেনেদৰে আশা কৰিছিলো, ঠিক তেনেদৰে আমি আশা কৰিব পাৰো। যিহেতু যি সময়ত সমগ্ৰ অসম বানপানীৰ কবলত পৰিছে, বানপানীয়ে বহুতৰ ঘৰ বাৰী উটাই নিছে, বহুতৰ কৃষিভূমি নষ্ট কৰিছে, যাতায়াত ব্যৱস্থা ব্যাহত কৰিছে, বহু লোকক কৰ্মহীন কৰিছে, সেই সময়ত আমি দেখা পাইছো মাজুলী আৰু লখিমপুৰক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখনৰ ডেক স্লেব নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মক লগোৱাৰ কাম কৰি থকা হৈছে। গতিকে এয়া আমাৰ বাবে বহুত ভাল খবৰ। আৰু এনেদৰে যদি কাম কৰি থাকে, মোৰ আগৰ ভিডিঅ'টো আপোনালোকক কৈ আহিছো, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে, প্ৰাকৃতিক দুৰ্যোগ মানে বৰষুণ, বানপানী, ভূমিকম্প, এনেকুৱা দুৰ্যোগবিলাকৰ কথাই মই সদায় কৈ আহিছো। আজিও কওঁ, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে আৰু কোনো কাৰণত যদি কাম বন্ধ কৰিব লগা নহয়, বৰ্তমান যি গতিৰে কাম চলি আছে, সেই গতি যদি অব্যাহত থাকে, তেতিয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য 2025 চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। আৰু সেয়া হয়তো সম্ভৱ হ'ব, যিহেতু বানপানী হৈছে, বৰষুণ পৰিয়ে আছে, তাৰ মাজতো আমি দেখা পাইছো ডেক স্লেব নিৰ্মাণ কৰিবৰ কাৰণে ফৰ্মক লগোৱাৰ কাম কৰি থকা হৈছে। আৰু যি চাটাৰিঙৰ কাম বা যি চেণ্টাৰিঙৰ কাম, সকলো কাম কৰি থকা হৈছে, ৰড গাঁঠি থকা হৈছে। গতিকে আমি আশাবাদী এই দলংখনৰ নিৰ্মাণ কাৰ্য 2025 চনত সম্পূৰ্ণ হৈ উঠিব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।